সরকারি চাকরিৰ সপোন আছিল পৰশ্ৰীৰ কিন্তু সরকারি চাকৰিৰ বাবে পৰীক্ষা দিবলৈ গৈ আদবাটতে মৃত্যুক আকোৱালি ললে টিংখাঙৰ পৰশ্ৰী আৰু ইয়াৰ পিছতে এতিয়া শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলত এক শোকাবহ ঘটনা সংঘটিত হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ পৰীক্ষা দিবলৈ গৈ আৰু ঘূৰি নাহিল পৰশ্ৰী গগৈ এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি ললে মেধাৱী ছাত্ৰী পৰশ্ৰী আৰু পৰশ্ৰীৰ মৃত্যুৰ পিছতে এতিয়া শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনত বহিবলৈ পুৱাই পৰীক্ষা কেন্দ্ৰলৈ গৈছিল পৰশ্ৰী বহু সপোন লৈ প্ৰস্তুতি চলাইছিল এই বিশেষ পৰীক্ষাৰ বাবে কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস নিয়তিৰ চৰম পৰিহাসত মৃত্যুৰ ওচৰত হাৰ মানিলে শাসনীৰ পৰশ্ৰী গগৈ ডিব্ৰুগড়ৰ ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হল পৰশ্ৰী গগৈ আৰু ইয়াৰ পিছতে এখন ই-ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় পৰশ্ৰীৰ ভাতৃৰ মটৰচাইকেল আৰু সেই মটৰচাইকেলখনতে আৰোহী ৰূপত আছিল পৰশ্ৰী সংকটজনক অৱস্থাত অসম মেডিকেল কলেজ হস্পিটাল পোৱাৰ আগতে জীৱন মৃত্যুৰ জৱনিকা পৰিল পৰশ্ৰী মেধাৱী ছাত্ৰী পৰশ্ৰী গগৈৰ মৃত্যুৰ পিছতে এতিয়া অঞ্চল জুৰি শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে আজি অনুষ্ঠিত হোৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনত অৱতীৰ্ণ হৈ চৰকাৰী চাকৰি কৰাৰ সপোন আছিল টিংখাঙৰ শাসনীৰ পৰশ্ৰী গগৈৰ কিন্তু সেই সপোন পূৰণ নহল পৰশ্ৰীৰ পৰীক্ষা কেন্দ্ৰলৈ গৈ থকা অৱস্থাতে কেইটিমান মুহূৰ্ত থকাৰ মুহূৰ্তত পৰীক্ষা কেন্দ্ৰৰ পূৰ্বতে তেখেতৰ এক ভয়ংকৰ দুৰ্ঘটনা হয় ভাতৃৰ সৈতে মটৰচাইকেলে গৈ আছিল পৰশ্ৰী আৰু সেই মুহূৰ্ততে আৰোহীৰ ৰূপত থকা পৰশ্ৰীয়ে যথেষ্ট আঘাত পায় আৰু পৰশ্ৰীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল চেষ্টা চলোৱা হৈছিল অসম মেডিকেল কলেজত ভৰ্তিৰ বাবে কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস আদবাটতেই চিকিৎসালয় পোৱাৰ আগতেই পৰশ্ৰীয়ে মৃত্যুক আকোৱালি লয় এই পথৰেই আগুৱাৰ চেষ্টা কৰিছিল বৰ্তমান অৱস্থাত সমগ্ৰ ঘৰখনত এক অভাৱনীয় পৰিৱেশ এক শোকাকুল পৰিৱেশ এই শাসনীৰ ঘৰখনত এতিয়া কাহ পৰি জিন যোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে শোকাকুল হৈ পৰিছে গাঁওবাসী শোকাকুল হৈ পৰিছে পৰিয়ালৰ লোক পৰশ্ৰীয়ে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো পৰশ্ৰী গগৈ এই পৰশ্ৰী গগৈয়ে সপোন পুহি ৰাখিছিল যে এটা চৰকাৰী চাকৰি কৰিব আৰু চৰকাৰী চাকৰি কৰি পৰিয়ালটোক আনন্দ দিব লগতে নিজে স্বাৱলম্বী হ'ব বহুদিনীয়া প্ৰস্তুতি আছিল পৰশ্ৰীৰ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস পৰীক্ষা কেন্দ্ৰ পোৱাৰ পূৰ্বে এনেদৰে পৰশ্ৰী মৃত্যু হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এখন ই-ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় পৰশ্ৰীক কঢ়িয়াই নিয়া সেই ভাতৃৰ মটৰচাইকেলখন আৰু ইয়াৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পৰশ্ৰীক অসম মেডিকেল কলেজ হস্পিটাললৈ লৈ যোৱা হয় আৰু আদবাটতেই চিকিৎসালয় পোৱাৰ আগতেই পৰশ্ৰীয়ে মৃত্যুক আকোৱালি লয় মেধাৱী ছাত্ৰী পৰশ্ৰীৰ মৃত্যুৰ পিছতে এতিয়া শোকাকুল পৰিৱেশ এই দৃশ্যাংশ দেখিছে এনেদৰেই পৰশ্ৰীৰ ঘৰখনত এক অভাৱনীয় এক শোকাভিত পৰিৱেশ যি পৰিৱেশৰ পিছতে এতিয়া স্থানীয় যিসকল গাঁওবাসী আছিল স্থানীয় যি ৰাইজ আছিল তেওঁলোকৰ মাজত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে অত্যন্ত অমায়িক আছিল পৰশ্ৰী অত্যন্ত সকলোৰে মাজত পৰশ্ৰী যথেষ্ট চিনাকি আছিল সেই গাঁওখনত পৰশ্ৰীক লৈ সকলোৱে গৌৰৱ কৰিছিল আৰু আশা কৰা হৈছিল যে পৰশ্ৰীয়ে সুন্দৰকৈ যি প্ৰস্তুতি চলাইছিল সেই প্ৰস্তুতি পূৰ্ণতা পাব ৰাজ্য চৰকাৰ অনুষ্ঠিত হোৱা যি আজিৰ দিনটোত তৃতীয় বৰ্গৰ যি নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ভাল ফলাফল আনিবলৈ সক্ষম হ'ব পৰশ্ৰীয়ে কিন্তু পৰীক্ষা দিয়াৰ পূৰ্বেই পৰীক্ষা কেন্দ্ৰ পোৱাৰ পূৰ্বেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ'ল পৰশ্ৰী গগৈ টিংখাঙৰ শাসনীৰ পৰশ্ৰী গগৈৰ এতিয়া মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে কিন্তু পৰশ্ৰীৰ যিহেতু সপোন আছিল চৰকাৰী চাকৰি কৰাৰ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা চৰকাৰী চাকৰিত নিজকে এগৰাকী সফল হিচাপে প্ৰতিপন্ন কৰাৰ বাবে বহুদিনীয়া প্ৰচেষ্টা কৰিছিল বহুদিনীয়া প্ৰস্তুতি কৰিছিল পৰশ্ৰীয়ে কিন্তু সেয়া হৈ নুঠিল পৰীক্ষা কেন্দ্ৰ পোৱাৰ আগতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ'ল নিজৰ ভাতৃৰ সৈতে সেই পৰীক্ষা কেন্দ্ৰলৈ গৈছিল ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই বিশেষ পৰীক্ষা কেন্দ্ৰতে পৰীক্ষা দিয়াৰ কথা আছিল পৰশ্ৰীয়ে কিন্তু ভাতৃৰ সৈতে মটৰচাইকেলে গৈ থকা অৱস্থাত এখন ই-ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষ হয় আৰু ইয়াৰ পিছতে
যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয় পৰশ্ৰী আৰু পৰশ্ৰীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ যি অসম মেডিকেল কলেজ হস্পিটেল তালৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই চকু মুদিলে পৰশ্ৰীৰ মৃত্যু হ'ল আৰু তাৰ লগে লগে এটা সপোন নিমিষতে এনেদৰেই নাইকিয়া হৈ গ'ল আমি এই মুহূৰ্তত পৰশ্ৰীৰ ঘৰখনৰ পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিছোঁ এনেদৰে পৰিয়ালৰ লোক এনেদৰে শোকাভিভূত হৈছে শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক গাঁওখনৰ লোক শোকত ভাঙি পৰিছে কিয়নো এগৰাকী মেধাৱী ছাত্ৰী এগৰাকী উজ্জ্বল মেধাৱী ছাত্ৰী আছিল পৰশ্ৰীক লৈ সপোন আছিল পৰিয়ালৰ পৰশ্ৰীক লৈ সপোন আছিল স্থানীয় লোকৰ কিন্তু পৰশ্ৰীৰ মৃত্যুৰ পিছত এক অভাৱনীয় বুজাব নোৱাৰা পৰিৱেশ বৰ্তমান এই খবৰে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই মুহূৰ্তত স্থানীয় লোকৰ মন্তব্য আছে পৰশ্ৰীৰ মৃত্যুৰ পিছত কেনেদৰে তেওঁলোক শোকত ভাগি পৰিছে সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছোঁ আমাৰ বহুত মানে দুখেৰে আমি জৰ্জৰিত হৈ আছোঁ তাই আমাৰ ভতিজী ছোৱালী আছিলে এই অঞ্চলটোৰ তাই মানে এগৰাকী নামজ্বলা আৰু সুশিক্ষিতা ছোৱালী আছিলে তাই কালি পৰহি মানে BA পাছ কৰি বৰ্তমান আকৌ মানে ITI পাছ কৰিলে ITI পাছ কৰি এতিয়া তৃতীয় বৰ্ষৰ পৰীক্ষা দিবলৈ গৈছিলে ডিব্ৰুগড়লৈ যাওঁতে আপোনাৰ ৰাস্তাতে আকস্মিক দুৰ্ঘটনাক আঁকোৱালি লৈ তাই মানে মৃত্যুমুখত পৰিলে গতিকে তাই এগৰাকী মানে অতি আদৰ্শৱান আৰু নিষ্ঠাৱান সাহিত্য সংস্কৃতি শিক্ষা সকলো দিশতে তাই জড়িত আছিলে গতিকে তাইৰ মৃত্যুত গোটেই অঞ্চলটোতে আমাৰ শোকৰ ছাঁ পৰিছে অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব তাইৰ একমাত্ৰ ককায়েক এজন আছিলে তেওঁৰো মানে অতি কম বয়সতে অকাল মৃত্যু হ'ল আৰু পুনৰ আজিৰ তাৰিখত তাইৰো এই দুৰ্ঘটনাত পতিত হৈ হঠাতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত ঘৰখনৰ পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ পুত্ৰহাৰা আৰু সৰ্বশান্ত হেৰুৱা হ'ল সেইটোৱে কৈছে আৰু হয় আজি তাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সমগ্ৰ অঞ্চলৰ ৰাইজ আপোনাৰ ইয়াত আহি হাবুডুবু খাই মানে আছেহি আৰু তাই বিভিন্ন সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষ কৰি এটা কথা উল্লেখ কৰিবলগীয়া তাই এটা এই অঞ্চলটোৰ তথা বা গাঁওখনৰে বা মৌজাটোৰে এগৰাকী মানে ই-ৰিক্সা চালিকাও আছিল তাই মানে এইটো এটা ভাল আদৰ্শ দেখাইছিলে গতিকে ই-ৰিক্সা চালকৰ সমূহ মালিক তথা চালক পক্ষ আহি অৰ্থাৎ ই-ৰিক্সা চালকৰ যি এছ'চিয়েশ্যন তেখেতলোকে আহি আমাৰ ইয়াত তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া যি অকাল বিয়োগ এই অকাল বিয়োগৰ অন্ত্যেষ্টিক্ৰিয়াত তেখেতলোকে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু লগতে পুষ্পমাল্য আৰু ধূপ ধূনাৰে তেখেতে গোটেই এই ঠাইডোখৰ আপোনাৰ